নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅটো এডিআৰই স্পেশাল সিৰিজৰ দ্বিতীয়খন ভিডিঅ আগৰ ভিডিঅটো যদি আপোনালোকে চোৱা নাই আগৰ ভিডিঅটো এবাৰ চাই ল'ব আগৰ ভিডিঅত আমি 1 নম্বৰৰ পৰা 60 নম্বৰলৈকে প্ৰশ্ন উত্তৰ সলিউশন কৰিছো কোৱেশ্চন বিলাক আমি চাইছো আজি আমি 61 ৰ পৰা 120 তাৰ মানে আকৌ আমি 60 কোৱেশ্চন আসাম জিকেৰ ওপৰত চাম আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে এই ভিডিওবোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে তো পলম নকৰাকৈ আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিওৰ প্ৰথম কোৱেশ্চনটো হৈছে which one Ahom kingdom's capital was located by Dihinggi river দ্বাৰা কি হৈছে আহোম ৰাজবংশৰ ৰাজধানীটো স্থানান্তৰ কৰা হৈছিল আৰু এটো কোলৈ কৰা হৈছে তো প্ৰথম আনসারটো হ'ব অপশন নাম্বার এ বাক্কা নেক্সট আছে টকলাই টি রিসার্চ ইনস্টিটিউট which is world's oldest and largest research institute was established in the year কোন চনত টকলাই টি রিসার্চ ইনস্টিটিউট স্থাপিত কৰা হৈছিল প্ৰথম কথা হৈছে কোন স্থাপিত কৰা হৈছে এটো মনত ৰাখিব যোৰহাটত স্থাপিত কৰা হৈছে আৰু কিমান চনত স্থাপিত কৰা হৈছে কাৰেক্ট আনসারটো হ'ব 1911 চনত দ্বিতীয় কোশ্চনত আছে বৰদলৈ ট্ৰফি was first started in the year বৰদলৈ ট্ৰফিটো কোন চনৰ পৰা আৰম্ভ কৰা হৈছে আৰু আমাৰ কাৰেক্ট আনসারটো হ'ব অপশন নাম্বার বি 1952 which team wins বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেন্ট for the most number of years কোন দলে বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেন্টৰ আটাইতকৈ বেছি জিকিছে বুলি কৈছে তো আমাৰ অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নাম্বার ডি মোহন বাগান Next question is who is the first Olympian from Assam to participate in Olympic Games? Olympic খেলত অসমৰ পৰা প্ৰথম খেলুৱাৰজন কোন আছিল যোন অংশগ্ৰহণ কৰিছে আৰু আমাৰ অপচনৰ কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হৈছে অপশন নাম্বার সি দীপঙ্কৰ ভট্টাচাৰ্য Next question আছে Elvis Ali Hazarika becomes first swimmer from northeast to cross the Catalina Channel which is located in কোট অৱস্থিত আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ ইউএসএ নেক্সট আছে জয়ন্ত তালুকদার has won individual gold medal in the Arki World Cup in the year কোন চনত জিকিছিল আর আমার অপশনের ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি 2006 who is the first woman from Assam to receive Padma Shri award অসমৰ পৰা প্ৰথম মহিলা গৰাকী কোন আছিল যোনে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ অপশনৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ অমল প্ৰভা দাস Next question আছে who is the first person from Assam to receive Padma Shri award অসমৰ পৰা প্ৰথম ব্যক্তিগৰাকী নাম যোনে কি কৰিছে পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব নাম্বার ডি অমিয় কুমাৰ দাস Next question আছে who had declined to accept India's second highest civilian award পদ্ম বিভূষণ তো পদ্ম ভাৰতৰ দ্বিতীয় উচ্চতৰ বঁটা কি পদ্ম বিভূষণ কি গ্ৰহণ কৰাৰ কাৰণে কোনে অগ্ৰাহ্য কৰিছিল আৰু আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নাম্বার সি অমল প্ৰভা দাস নেক্সট আছে টোটাল নাম্বার অফ মেম্বাৰ সিলেক্টেড ফ্ৰম আসাম ফৰ ৰাজ্যসভাৰ কাৰণে অসমৰ পৰা কেইজন সদস্য কি কৰা হয় ইলেক্ট কৰা হয় আৰু আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নাম্বার বি 7 জন 7 Next is how many members elected for the first Rajya Sabha session 1952 তো প্ৰথম Rajya Sabha session to কেতিয়া আৰম্ভ হৈছিল 1952 আৰু সেই সেশনত অসমৰ পৰা কিমানজন সদস্য কি হৈছে সিলেকশন হৈছিল আৰু আমাৰ অপশনৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন নাম্বার বি 3 জন ঠিক আছে অপশন নাম্বার বি 3 জন নেক্সট কোশ্চনত আছে who had received Padma Shri award in the art category from Assam in the year 1920 2020 চনত কি আছে আর্ট ক্যাটেগরি পদ্ম জেনেকো বটাবুলক বিভিন্ন ধৰণৰ ক্যাটেগরি দিয়া হয় ইয়াতে কৈছে আর্ট ক্যাটেগরিৰ কথা উল্লেখ কৰিছে আৰু অসমৰ কোনজনে পদ্মশ্ৰী বটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আমাৰ কাৰেক্ট আনসারটো হ'ব অপশন নাম্বার এ ইন্দিৰা পিপি বৰা নেক্সট কোশ্চনত আছে which politician is also known as Iron Man of Assam এটা আমি সকলোৱে জানো কি হ'ব অপশন নাম্বার সি বিষ্ণুৰাম মেধি Next question is during which chief minister tenure the Assam Official Language Act was enacted which made Assamese language the sole official language of the state কোন chief minister সময়ত কোন মুখ্যমন্ত্ৰীৰ সময়ত কেছে Assam Language Act আইন বলবৎ কৰা হৈছিল আৰু অসমীয়া ভাষা কি কৰিছে sole of official language একমাত্ৰ official language
হিসাবে স্বীকৃতি দিছিল কোন মুখ্যমন্ত্রীর সময়ত হইছিল আমার অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হবে অপশন নাম্বার সি বিমলা প্রসাদ চালিহা নেক্সট আছে till now how many persons from Assam received Padma Bhushan award তো বর্তমান লৈকে অসমৰ কেই গৰাকী ব্যক্তিয়ে পদ্মভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তো আমাৰ কারেক্ট অপশন হ'ব অপশন নাম্বার ডি 10 জন 10 নেক্সট আছে who has elected for the first woman president from Assam সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা গৰাকীৰ নাম যিনি সভাপতি হৈছিল আমাৰ অপশনৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি নলিনী বালা দেৱী নেক্সট আছে who is also known as Loknayak in Assam আমার অপশনের ভিতর কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ অমিয় কুমার দাস নেক্সট আছে ভূপেন হাজৰিকা ওন ফার্স্ট পদ্ম অ্যাওয়ার্ড পদ্মশ্রী ঠিক আছে ভূপেন হাজৰিকাই প্ৰথম কি পাইছিলে পদ্মশ্রী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইন দা ইয়ার কিমান চনত তো আমাৰ অপশনের ভিতর কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি 1997 নেক্সট কোশ্চেনত আছে which Assamese social workers has been awarded with Jamunalal Bajaj Award in the year 1981 সামাজিক কাৰ্যকৰ্তা বুলি কৈছে অসমীয়া সামাজিক কাৰ্যকৰ্তা জুনে কি কৈছে Jamunalal Bajaj Award in the year 1981 ত লাভ কৰিবলৈ সক্ষম হৈছে তোমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার ডি অমল প্ৰভা দাস নেক্সট কোশ্চেনত আছে who had translated the story of my experiment with truth the autobiography of Mahatma Gandhi into Assamese language more সাহিত্য নে কাহিনী আমাৰ অপশনৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি অমিয় কুমার দাস নেক্সট আছে which independent activities is also known as Tyagveer which independent activities is also known as Tyagveer আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ Hamburua. Next is what is the rank of Assam in the Ease of Doing Business released by the Union Finance Minister Asomor sthan ki tamar correct answer to option number C 20 next is as per the data released by the National Statistical Officer what is the literacy percentage of Assam Asomor percentage kiman শিক্ষাৰ হাৰ কিমান বুলি কৈছে tamar correct answer to option number B 85.9% What is the rank of Assam in India in literacy as per the National Statistical Office report released by 2020? Tamar rank tour kotha hodise agote amar percentage er kotha hodisile agor question to diate rank or kotha hodise tamar kiman rank ase option number B hobo correct 5th rank next ase the film Hastir Kanya was made the life and works of ঠিক আছে কার উপৰত লিখা হৈছে এটো tamar option er ভিতৰত correct answer to hobo option number D Pratima Borua Pandey. Next আছে the Assam Forest Museum is located. ঠিক আছে Assam Forest Museum কোট অবস্থিত আছে তোমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি Assam State Zoo and Botanical Garden আৰু এটো কোট অবস্থিত আছে গুৱাহাটী হেংৰাবাৰী নেক্সট আছে the North Brook Gate which was constructed to welcome British Viceroy Lord Northbrook was built in the year কিমান চনত এটো নিৰ্মাণ কৰা হৈছিল তোমার কারেক্ট অপশন টু অপশন নাম্বার সি কি 1874 নেক্সট আছে which one is the second largest wetland in Asia and largest wetland in India as well as northeast তোমার অপশনের ভিতৰত কারেক্ট অপশন টু হ'ব অপশন নাম্বার সি সোনবিল নেক্সট কোশ্চেনত আছে the wetland of Sonville is located in which district কোনটো ডিস্ট্রিক্টত আছে wetland of Sonville তোমার কারেক্ট আনসার টু হ'ব অপশন নাম্বার ডি করিমগঞ্জ নেক্সট কোশ্চেনত আছে on 1st October 2020 India Coast Guard commenced a first patrol vessel in Kolkata after the name of কার নামত এটো বনোৱা হৈছিল আৰু অপশনৰ ভিতৰত কারেক্ট অপশন টু অপশন নাম্বার বি কনকলতা বৰুৱা নেক্সট আছে who was appointed as the first Assam police chief on 1st October in 1951 প্ৰথমবাৰৰ বাবে কিছে অসম পুলিচৰ চিফ মানে মুখ্য ব্যক্তি হিচাপে নিযুক্ত দিছিল কিমান তাৰিখত অক্টোবৰৰ 1 তাৰিখ 1951 ত আমাৰ অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ কে আর চৌধুৰী নেক্সট আছে in which year High Court of Assam and Nagaland was renamed as Guwahati High Court ঠিক আছে কিমান চনত গুৱাহাটী হাই কোর্ট মানে হাই কোর্ট অফ আসাম আৰু নাগাল্যান্ডৰ নাম সলনি কৰি পেলাই কি কৈছে গুৱাহাটী হাই কোর্ট নামকৰণ কৰিছিল আর আমার অপশন কেটার ভিতৰত কারেক্ট অপশন টু হ'ব অপশন নাম্বার বি
1971. Next is when the All India Congress Committee session was hosted in Guwahati. কেতিয়া এটো হোস্ট কৰাইছিল তো প্ৰথমবাৰৰ বাবে তো আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি 1926 who becomes the first Assamese woman to be wing commander of Indian Air Force ঠিক আছে wing commander of Indian Air Force এর প্রথম অসমীয়া মহিলার নাম তো আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি বৰ্ণালী গগৈ The Kumar Bhaskar Natya Mandir was established in the year কিমান চনত স্থাপিত কৰা হৈছিল আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপচন নাম্বাৰ এ 1912 Next is which district of Assam has received National Water Award 2019 for Best District Water Conservation and Management category কোনটো ডিস্ট্রিক্ট আছিল আমাৰ অপচনৰ ভিতৰত কারেক্ট অপচন হ'ব অপচন নাম্বাৰ সি গোৱালপাৰা Next is the Sainik School of Gwalpara. এতিয়া মনত ৰাখিব অসমৰ এটাই সৈনিক স্কুল আছে ক'ত আছে গোৱালপাৰাত আছে Assam was founded in the year কিমান চনত স্থাপিত কৰা হৈছিল তো আমাৰ কারেক্ট অপচন আনসারটো হ'ব অপচন নাম্বাৰ বি 1964 Every year বীৰ চিলাৰাই দিৱস was celebrated on কোন তাৰিখত কি আছে বীৰ চিলাৰাই দিৱস পালন কৰা হয় আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ এ 9th February Next আছে Rupsi Airport is located in which district কোনটো ডিস্ট্রিক্টত আছে আমাৰ কারেক্ট আনসারটো হ'ব অপচন নাম্বাৰ এ ধুবৰী Next which one hospital of Guwahati opens first human milk bank in the northeast আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি ছত্ৰীবাৰী Christian Hospital Next আছে which one dance or nritya was developed by Narahari Borua অপচনৰ ভিতৰত কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি ভৰতাল Nitya. Next is which Assamese poet is also popularly known by the Ogni Kobi. Ogni Kobi boli kun kobi অসমীয়া কবিক জানা যায় তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ ডি কমলাকান্ত ভট্টাচার্য Next আছে which one সত্ৰ is also famous for mask crafting তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি সামগ্ৰী সত্ৰ Which day is celebrated as Hoti-Hadini Divok Hoti-Hadini Divok হিসাবে কোন দিনটো পালন কৰা হয় আৰু আমাৰ কারেক্ট আনসারটো হ'ব 21st April Which one looked after the lower Dhancheri river valley taken from the Kasari during Ahom rule আৰু আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি মৰংগী খোৱা গোহাই Which Ahom king also known as বুঢ়া ৰজা বুলি কোন আহোম ৰজাক জানা গৈছিলে আৰু আমাৰ অপচনৰ ভিতৰত কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ এ প্ৰতাপ সিংহ Who was appointed as the first বৰফুকন in Ahom kingdom আহোম ৰাজবংশৰ প্ৰথম বৰফুকন হিচাপে কাক নিযুক্তি দিয়া হৈছিল আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ ডি লংগি পানিছিয়া As per the Treaty of Asur Ali The boundary between Mughal and Ahom was fixed on the Boronodi river. Who was the first king from which Ahom king was first to give royal patronage to Bihu? Aro amar option ketar bhitor correct option to option number C Rudrohinga. Next ase which one from the below is not a member of Trimurti of Assamese literature Assamese literature Trimurti নহয় বুলি কৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত কোনজন নহয় তো আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো অপচন নাম্বাৰ বি পদ্মনাথ গোহাই বৰুৱা ঠিক আছে পদ্মনাথ গোহাই বৰুৱা নেক্সট আছে ফার্স্ট ইংলিশ উইকলি the Times of Assam was printed from which district তো Times of Assam প্ৰথমবাৰৰ বাবে ক'ৰ পৰা প্ৰকাশিত হৈছিল আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ ডি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় নেক্সট আছে the British missionary established the first printing press in Shivasagar in the year প্ৰথম প্ৰিন্টিং প্ৰেছ শিৱসাগৰত স্থাপিত কৰা হৈছিল এটো এটা কোশ্চেন হল আৰু কিমান চনত স্থাপিত কৰা হৈছিল আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বাৰ এ 1836 নেক্সট আছে under which king's patronage the Sanskrit epic Ramayana was translated to Assamese Saptakanda Ramayana by Madham Kandali আৰু কাৰ সময়ত কৈছিল
আন্ডাৰ হুইচ কিংছ কোন ৰজাৰ আমলত এইটো ট্ৰান্সলেট কৰিছিলে ৰামায়ণখন তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি মহামাণিক্য নেক্সট আছে হু ইজ দ্য ৰাইটাৰ অফ এছামিজ ফেমাস ম্যাথমেটিক্স বুক কিতাব মঞ্জুৰী ঠিক আছে এন্ড লীলাৱতী কিতাব মঞ্জুৰী এন্ড লীলাৱতী who is the writer of the famous mathematics book আৰু এই কিতাবৰ এই রাইটার কোন বলি কইছে লেখক কোন তোমার অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হবে অপশন নাম্বার এ বকুল কায়স্থ নেক্সট আছে who has been confirmed with শ্রীমন্ত শংকৰদেৱ award 2020 আমার কারেক্ট অপশনটো হবে অপশন নাম্বার সি ভবপ্ৰসাদ Saliha. Next আছে Jadav Payeng is the best Commonwealth Points Light Award winner. Option কেটার ভিতর কারেক্ট অপশনটো হবে অপশন নাম্বার সি 120 Commonwealth Points. আর আজের লাস্ট কোশ্চেন হচ্ছে India's first multi-model logistic park will be set up in আমার কারেক্ট অপশনটো হবে অপশন নাম্বার এ যোগীঘোপা ঠিক আছে তো আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ